হলে সিধা সিধি বিজেপিৰ লগত এলায়েন্স ভাঙি চৰকাৰখন ভাঙি দিয়ক আৰু বিপিএফ দলৰ লগত এলায়েন্স কৰি চৰকাৰখন বনাক। প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ প্ৰতিশ্ৰুতি দিছিল, প্ৰায় 170টা নে 80টা প্ৰতিশ্ৰুতি দিছিল, তাৰে এটাও প্ৰতিশ্ৰুতি আজিলৈকে ভালকৈ পালন কৰিব পৰা নাই। তাৰপিছত ঠিকাদাৰবিলাকৰ অৱস্থা শেষ, মানুহৰ হাতত পইচা নাই, ঘুমাই আছে, ডেকা ল'ৰাবিলাকৰ হাতত বেগে বেগে টকা দি দিছে আৰু কোনোবা EMA চৰকাৰৰ EMA কোনোবা হোমগাৰ্ডক পিটি আছে, হোৱাটছআপত অশালীন মন্তব্য দি আছে। তো BPF দলে চিডলি বাই ইলেকশ্যন নেখেলে বুলি কোনে প্ৰচাৰ চলাই আছে আৰু লগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেবিনেটত গৈ ফেলে দিছপুৰ কেবিনেটত গৈ মিনিষ্টাৰ হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া 2025ৰ পিছত পুনৰাই চিফ হ'ব বুলি কোনে প্ৰচাৰ চলাই আছে। দুদিন আগতে প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াত আহি পুনৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কটাক্ষ কৰিছে, কটু মন্তব্য কৰিছে। এইবিলাক কাম কিয় কৰি আছে? গতিকে যোৱা এমাহ ধৰি আমি গোটেই বস্তুখিনি অবজাৰ্ভেশ্যন কৰি আছোঁ আৰু UPPL দলৰ কিছুমান নেতাকৰ্মীয়ে যি ধৰণে মিছা কথা কয়, অপপ্ৰচাৰ চলায়, এটা বহুত খেলি মেলিৰ বাতাবৰণ সৃষ্টি কৰিছে। এইটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই অঞ্চলটোৰ ৰাজনীতিৰ কাৰণে উচিত নহয়। আমি 15 আগষ্টত দীপেন বড়ো ডাঙৰীয়াই তেওঁৰ মন্তব্য দিয়াৰ পিছৰ পৰা আজিলৈকে যিমানবিলাক ঘটনা হৈছে, UPPL দলৰ নেতাকৰ্মীবিলাকে কেনেকুৱা বিভিন্ন ধৰণৰ কথা কয়, কেনেকুৱা কনফিউজন ক্ৰিয়েট কৰিছে, সকলো আমি ভালকৈ অবজাৰ্ভেশ্যন কৰি আছোঁ আৰু দেখিছোঁ তেওঁলোকে এতিয়া নানা ধৰণৰ মিছা কথা, মানে একদম ব্লেটেণ্ট লাই, মানে কি বুলি সফেদ ঝুট বুলি কয় যে, সফেদ ঝুট কৈ ফেলে গোটেই পৰিৱেশটো খেলি মেলিৰ সৃষ্টি কৰি দিছে। তেওঁলোকে যদি মিত্ৰতা কৰিবই লগা আছে, তেতিয়াহ'লে চিধা চিধি বিজেপিৰ লগত এলায়েন্স ভাঙি চৰকাৰখন ভাঙি দিয়ক আৰু BPF দলৰ লগত এলায়েন্স কৰি চৰকাৰখন বনাক। কিন্তু এই যিটো কাম বিজেপিৰ লগত চৰকাৰ চলাই আছে, কাউন্সিলত চৰকাৰ চলাই আছে, দিছপুৰত চৰকাৰ চলাই আছে, কেন্দ্ৰত চৰকাৰ চলাই আছে, তাৰপিছত মিত্ৰতাৰ কথা কৈ আছে আৰু মিত্ৰতাৰ কথা কৈ আকৌ তেওঁলোকৰ নেতা কৰ্মীবিলাকে দুনিয়াৰ মিছা কথা কয়, দুনিয়াৰ অপপ্ৰচাৰ চলাই ফেলে তেওঁলোকে কি প্ৰমাণ কৰিব খুজিছে। গতিকে এইবিলাক উচিত হৈ থকা নাই। বৰ্তমান BTCৰ যিটো অৱস্থা, অৰ্থনৈতিক অৱস্থাৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টৰ কাম কাজ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। আজি চাকৰি দিব পৰা নাই, নিবনুৱা সমস্যা ইমান বাঢ়ি গৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ প্ৰতিশ্ৰুতি দিছিল, প্ৰায় 170টা নে 80টা প্ৰতিশ্ৰুতি দিছিল, তাৰে এটাও প্ৰতিশ্ৰুতি আজিলৈকে ভালকৈ পালন কৰিব পৰা নাই। তো এই এজেণ্ডা আৰু ইছ্যুবিলাক চলিব লাগে। এতিয়া এই মিত্ৰতাৰ যি কথা চলাই কিছুমান নেতা কৰ্মীবিলাকক লগাই দি নানান ধৰণৰ কনফিউজন ক্ৰিয়েট কৰা হৈছে। আজিৰ তাৰিখত চাওকচোন অৰ্থনৈতিক অৱস্থা, আজিৰ তাৰিখত চাওক আপোনাৰ চাকৰি দিব পৰা নাই। এতিয়া টেট চাকৰি যিটো দিছপুৰত চাকৰি দিয়া হৈছে, BTC চৰকাৰে কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই। তাৰপিছত ঠিকাদাৰবিলাকৰ অৱস্থা শেষ, মানুহৰ হাতত পইচা নাই। তাৰপিছত চাওক আপোনাৰ VCDC চেয়াৰমেনবিলাকে টকাৰ গাদীৰ ওপৰত ঘুমাই আছে, ডেকা ল'ৰাবিলাকৰ হাতত বেগে বেগে টকা দি দিছে আৰু কোনোবা EMA চৰকাৰৰ EMA কোনোবা হোমগাৰ্ডক পিটি আছে, হোৱাটছআপত অশালীন মন্তব্য দি আছে। তো এইবিলাক পৰিস্থিতি বৰ্তমান সম্পূৰ্ণৰূপে BTCত অৰাজকতা এতিয়া, আৰু এই অৰাজক পৰিস্থিতিত এইবিলাক ইছ্যুৰ ওপৰত ডিছকাছ হ'ব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়া যে কমপ্লিটলি ফেইলাৰ হৈছে চৰকাৰটো চলাবৰ কাৰণে, এইবিলাক বস্তু ঢাক খুৱাবৰ কাৰণে এতিয়া নানান ধৰণৰ ষড়যন্ত্ৰ, অপপ্ৰচাৰৰ আশ্ৰয় লৈ ফেলে এতিয়া ৰাইজক কনফিউজ কৰিব খুজিছে। কিন্তু চাওক, মিছা কথা কয় কেতিয়াও ৰাইজক ঠগাব নোৱাৰে। ৰাইজ গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে চব কথা বুজি পায় আৰু ৰাইজেও পৰ্যবেক্ষণ কৰি আছে যে UPPLৰ নেতাকৰ্মীয়ে কেনেধৰণৰ কামবিলাক এতিয়া কৰি আছে, কেনেকৈ ধৰণৰ মিছা কথা মাতি আছে, কেনেকৈ ধৰণৰ এটা কুঁৱলী বাতাবৰণ সৃষ্টি কৰি তেওঁলোকে ভাবিছে ইয়াৰ মাজেদি তেওঁলোকে নিৰ্বাচনৰ যিটো বৈতৰণি, এই বৈতৰণিটো পাৰ হৈ যাব। কিন্তু এয়া সম্ভৱ নহয়, ৰাইজে চব চাই আছে। আমি বিচাৰোঁ BTC ডেভেলপমেণ্ট হ'ব লাগে। যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003ৰ পিছত এই BTC ডেভেলপমেণ্ট কৰিছিল, এই ডেভেলপমেণ্টৰ কাম কাজবিলাক আৰু খৰগতিত আগুৱাই যাব লাগে, এনেকুৱাহে আমি বিচাৰোঁ।